এই 11টা নথিপত্ৰৰ ভিতৰত কোনোবা এটা নথিপত্ৰও যদি আপোনাৰ হাতত আছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কোনো ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইকেইদিন আপোনালোকে নিউজ চেনেলতে হওক ইউটিউবতে হওক বা নিউজ পেপাৰতে হওক এটা খবৰ শুনিবলৈ পাই আছে যে আমাৰ অসমতো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অৰ্থাৎ SIR হ'বলৈ গৈ আছে। আপোনালোকে নিউজ চেনেলত দেখিবলৈ পাই আছে যে বিহাৰত বৰ্তমান যি SIR হৈছিলে তাক লৈ কিমান খেলিমেলি হৈ আছে। 65 লাখ মানুহৰ নাম কটা গৈছে, তাৰপাছতো বহুতবিলাক খেলিমেলি হোৱা দেখিবলৈ পোৱা গৈছে। কিছুমান মানুহৰ বাৰ্থ চাৰ্টিফিকেট নাই, বহুতবিলাক এনেকুৱা খেলিমেলি দেখিবলৈ পোৱা গৈছে যিবিলাকক লৈ বৰ্তমান বহুতে কেছ কৰিছে, সুপ্ৰিম কোৰ্টত বহুতবিলাক কেছ চলি আছে। গতিকে আমাৰ অসমতো কেইদিনমানৰ ভিতৰতে যিটো SIR আছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অৰ্থাৎ ভোটাৰ বিশেষ নিবিড় পুনৰীক্ষণ এইটো হ'বলৈ গৈ আছে। এতিয়া ভোটাৰ বিশেষ নিবিড় পুনৰীক্ষণ যেতিয়া আপোনাৰ কৰিবলৈ আহিব তেতিয়া আপোনাৰ কি কি নথিপত্ৰ লাগিব আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। এইটো আপুনি সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। ভিডিঅ'টো কমপ্লিটলি চালেহে আপোনালোকে জানিব পাৰিব যে কি কি আপোনাৰ নথিৰ প্ৰয়োজন হ'ব, কেনেকৈ আপোনালোকে সম্পূৰ্ণ বস্তুটোৰ লগত ডিল কৰিব লাগিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকক মই এই যিটো নটিফিকেশ্যন দেখুৱাইছোঁ এই নটিফিকেশ্যনটোত যিসমূহ নথিপত্ৰ দিয়া আছে এইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব। ইয়াত প্ৰথমে যিটো লিখা আছে মই আপোনাক কৈ দিছোঁ, গুৰুত্বপূৰ্ণ নিৰ্দেশনা ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা আগষ্ট মাহৰ পৰা অসমত আৰম্ভ হ'ব ভোটাৰ বিশেষ নিবিড় পুনৰীক্ষণ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। এই প্ৰক্ৰিয়াত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বিষয়া ঘৰে ঘৰে প্ৰতিজন ভোটাৰক একোখনকৈ ফৰ্ম ফিল আপ কৰাব আৰু নিম্ন উল্লেখিত নথিপত্ৰসমূহ জমা ল'ব। তেওঁলোকৰ প্ৰত্যেকৰ ঘৰে ঘৰে নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বিষয়া ঘৰে ঘৰে পঠিওৱা হ'ব। তেওঁলোকে আপোনালোকক এখন ফৰ্ম দিব আৰু সেই ফৰ্মখন যিখন আছে সেই ফৰ্মখন আপোনালোকক তেওঁলোকে ফিল আপ কৰোৱাই দিব বা ফিল আপ কৰিব লাগিব। লগত আপোনালোকে কিছুমান নথিপত্ৰ তেওঁলোকক দিব লাগিব। পুনৰীক্ষণত জমা দিয়া ফৰ্মখনৰ একপি আপোনালোকে নিজৰ হাতত ৰাখিব। পুনৰীক্ষণত ফিল আপ কৰা ফৰ্মখন জমা দিবলৈ আপুনি নাপাহৰিব। জমা নিদিলে ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব। গতিকে আপোনালোকে এইকেইটা কথা মনত ৰাখিব। তেওঁলোকে এইকেইটা কথা আপোনাক বুজাইও দিব, মই আপোনাক জাষ্ট কৈ দিছোঁ। যেতিয়া তেওঁলোকে আপোনাক প্ৰক্ৰিয়াটো কৰিবলৈ ঘৰলৈ আহিব সম্পূৰ্ণ ডিটেইলছত তেওঁলোকে বুজাই দিব যে কেনেকৈ আপুনি কি কৰিব লাগিব, ক'ত কি কৰিবগৈ লাগিব, সকলো কথা তেওঁলোকে ভালকৈ বুজাই দিব। এতিয়া আপোনালোকৰ প্ৰধান যিটো কথা হৈছে সেইটো হৈছে যে আপোনালোকক কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা যিসকল ভোটাৰ আছে তেওঁলোকক নিজৰ যিকোনো পৰিচয় পত্ৰ দিলেই হ'ব। যিকোনো নিজৰ তেওঁলোকৰ এখন পৰিচয় পত্ৰ লাগিব, কিন্তু এই পৰিচয় পত্ৰকেইখনৰ ভিতৰত কেইখনমান পৰিচয় পত্ৰ এনেকুৱা আছে যিকেইখন আপোনালোকৰ কামত নাহিব। মই ভিডিঅ'টোৰ শেষলৈ কম আপোনালোকক কি কি নথিপত্ৰ আপোনালোকৰ কামত নাহিব। এতিয়া নিজৰ যিকোনো পৰিচয় পত্ৰ মানে আপোনাৰ ধৰি লওক স্কুলৰ হওক বা যিকোনো ধৰণৰ আপোনাৰ এখন পৰিচয় পত্ৰ যিখন লিগেল পৰিচয় পত্ৰ সেইখন আপোনালোকে দিলেই হ'ব, বা নিজৰ নাম থকা 2005 চনৰ যিখন ভোটাৰ তালিকা আছে সেইখন আপোনালোকে দিলেই হ'ব। যিসকল 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰিলে তেওঁলোকে এই দুটা নথিপত্ৰৰ ভিতৰত কিবা এটা দিলেই হ'ব। নিজৰ যিকোনো পৰিচয় পত্ৰ এখন দিলেই তেওঁলোকে হ'ব, বা নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাখন তেওঁলোকে দিব লাগিব। 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা যিসকল ভোটাৰ আছে তেওঁলোকে নিজৰ যিকোনো পৰিচয় পত্ৰ দিলেই হ'ব। জন্ম প্ৰপত্ৰ দিলেও হ'ব, পিতৃ মাতৃৰ পৰিচয় পত্ৰ দিলেও হ'ব। নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাও তেওঁলোকে দিব পাৰিব। অৰ্থাৎ 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত যিসকল জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ কাৰণে 4টা নথিপত্ৰ দিছে, তাৰে ভিতৰত তেওঁলোকে কোনোবা এটা নথিপত্ৰ তাত দিলেই হ'ব। 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা যিসকল ভোটাৰ আছে তেওঁলোকে নিজৰ যিকোনো এটা পৰিচয় পত্ৰ দিব পাৰে, জন্মৰ প্ৰমাণ পত্ৰও দিব পাৰে, পিতৃ মাতৃ উভয়ৰ পৰিচয় পত্ৰ তেওঁলোকে দিব পাৰে, বা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ যিখন ভোটাৰ তালিকা আছে সেইখন তেওঁলোকে দিব পাৰে। মই আপোনালোকক ইলেকশ্যন কমিশ্যনৰ দ্বাৰা অহা যিকেইটা 11টা নথিপত্ৰ যিকেইটা আপোনালোকৰ হাতত থাকিব লাগিব তাৰে কোনোবা এটা নথিপত্ৰ আপোনালোকে দিলেই হ'ব। সেই নথিপত্ৰকেইটাৰ বিষয়ে ক'ম, কিন্তু আপোনালোকক মই ভিডিঅ'টোৰ শেষত ক'ম যে এই নথিপত্ৰকেইটা কাৰ কাৰ নহ'লেও হ'ব সেইটো আপোনালোকে ভালদৰে মনত ৰাখিব। কাৰণ এই যিকেইটা নথিপত্ৰ মই আপোনাৰ 11টা নথিপত্ৰ এতিয়া ক'ম এইকেইটা কিছু সংখ্যক লোক এনেকুৱাও থাকিব যিসকলৰ এইকেইটা নথিপত্ৰৰ কোনো প্ৰয়োজনেই নাথাকিব। আপোনালোকে ভালদৰে সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম যিটো নথিপত্ৰ সেইটো হৈছে এনি আইডেণ্টিটি কাৰ্ড পেনশ্যন পে'মেণ্ট অৰ্ডাৰ ইছ্যুড টু ৰেগুলাৰ এমপ্লয় অৰ পেনশ্যনাৰ অফ এনি চেণ্ট্ৰেল গভ অৰ ষ্টেট গভ অফ PSU। ইয়াৰ ভিতৰত যদি কোনোবা এটা নথিপত্ৰ আপোনালোকৰ আছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ হৈ যাব। এনি আইডেণ্টিটি কাৰ্ড চাৰ্টিফিকেট ডকুমেণ্টছ ইছ্যুড in India by government, local authorities, banks, post office, LIC, PSUs period to 1987 ইয়াৰ ভিতৰত যদি কোনোবা এটা নথিপত্ৰ আপোনাৰ হাতত আছে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব। অৰ্থাৎ যদি আপোনালোকৰ কিবা আইডেণ্টিটি কাৰ্ড আছে বা চাৰ্টিফিকেট আছে বা ডকুমেণ্টছ আছে ইছ্যুড বাই ইণ্ডিয়ান গভৰ্ণমেণ্ট দ্বাৰা
বা লোকেল অথৰিটিজৰ দ্বাৰা বা বেংকৰ দ্বাৰা যদি আপোনালোকৰ কিবা নথিপত্ৰ আছে, পোষ্ট অফিচৰ দ্বাৰা আপোনাৰ যদি দিয়া কিবা নথিপত্ৰ আছে, LIC আছে, PSU আছে, যিটো পিৰিয়ড হৈছে আপোনাৰ 1 জুলাই 1987, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব। বাৰ্থ চাৰ্টিফিকেট ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি, আপোনালোকৰ হাতত যদি বাৰ্থ চাৰ্টিফিকেটখন আছে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ প্ৰব্লেম নহ'ব। 4 নম্বৰ ডকুমেণ্টছটো হৈছে পাছপৰ্ট। তাৰপিছত হৈছে মেট্ৰিকুলেশ্যন বা এডুকেশ্যনেল চাৰ্টিফিকেট ইছ্যুড বাই ৰিকগনাইজড বৰ্ডছ অৰ ইউনিভাৰ্চিটি, আপোনাৰ হাতত যদি মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট আছে, এডুকেশ্যনেল চাৰ্টিফিকেট ইছ্যুড বাই ৰিকগনাইজড বৰ্ড বা ইউনিভাৰ্চিটিৰ দ্বাৰা আপোনাৰ যদি হাতত আছে চাৰ্টিফিকেট, তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ প্ৰব্লেম নহ'ব। পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট ষ্টেট অথৰিটি, আপোনাৰ হাতত যদি PRC ডকুমেণ্টছটো আছে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব। ফৰেষ্ট ৰাইট চাৰ্টিফিকেট, যিসকল ফৰেষ্টত থাকে তেওঁলোকৰ যদি ফৰেষ্ট ৰাইট চাৰ্টিফিকেটখন আছে তেতিয়াও তেওঁলোকৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব। OBC, SC, ST অৰ এনি কাষ্ট চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি, আপোনাৰ হাতত যদি আছে কাষ্ট চাৰ্টিফিকেটখন তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই নথিপত্ৰটো দিব পাৰিব। নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন্স wherever it exists, অৰ্থাৎ NRCত যদি আপোনাৰ নাম আছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব। ফেমিলি ৰেজিষ্টাৰ অৰ প্ৰিপেয়াৰ্ড বাই ষ্টেট অৰ লোকেল অথৰিটিজ, আমাৰ অসমত এইটো আছেনে নাই মই ভালদৰে নাজানিম, যদি আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব। যদি ফেমিলি ৰেজিষ্টাৰ যিখন আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা প্ৰিপেয়াৰ কৰা হয়, আমাৰ অসমত এখন প্ৰিপেয়াৰ কৰা হৈছে নে নাই হোৱা বা হ'ল নে নাই মই নাজানিম ভালকৈ, যদি হৈছে আৰু আপোনাৰ নাম আছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম নহ'ব। এনি লেণ্ড বা হাউচ এলটমেণ্ট চাৰ্টিফিকেট বাই গভৰ্ণমেণ্ট, আপোনাক যদি গভৰ্ণমেণ্টে কিবা লেণ্ড দিছে মানে ভূমি দিছে বা কিবা ঘৰ দিছে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব। এই 11টা নথিপত্ৰৰ ভিতৰত কোনোবা এটা নথিপত্ৰও যদি আপোনাৰ হাতত আছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব। এতিয়া প্ৰশ্নটো হৈছে কি, কোনসকল লোকে এই নথিপত্ৰকেইটা দেখুৱাব লাগিব? আপোনাৰ যদি 2005 চনৰ যিখন ভোটাৰ তালিকা ওলাইছে, যিখন ভোটাৰ তালিকা এতিয়া ইলেকশ্যন কমিশ্যনৰ অফিচিয়েল ৱেবছাইট দি থোৱা আছে, যাৰ ওপৰত মই আজি ৰাতিপুৱা এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যদি 2005 চনৰ ভোটাৰ তালিকাত আপোনাৰ নাম আছে চিন্তা কৰাৰ আপোনাৰ কোনো প্ৰয়োজন নাই। যিসকল লোকৰ নাম 2005 চনৰ পিছত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে তেওঁলোকে এই নথিপত্ৰকেইটা ইয়াৰ ভিতৰত কোনোবা এটা নথিপত্ৰ তেওঁলোকে দিব লাগিব, তেতিয়াহে তেওঁলোকৰ হ'ব। যদি ধৰি লওক বোলে আপোনাৰ জন্ম বোলে 87তে হৈছিলে বা তাৰ আগতে হৈছিলে কিন্তু 2005 চনৰ ভোটাৰ তালিকাত আপোনাৰ নাম নাই, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইয়াৰ ভিতৰত কিবা এটা নথিপত্ৰ দিব লাগিব। গতিকে সেইটো কথা আপুনি মনত ৰাখিব, যিহেতু ইলেকশ্যন কমিশ্যনে 2005 চনটো ভিত্তিবৰ্ষ হিচাপে তেওঁলোকে লৈ থৈছে। গতিকে 2005 চনৰ যিখন ভোটাৰ তালিকা সেইখনত যদি আপোনাৰ নাম আছে তেনেকুৱা ক্ষেত্ৰত আপুনি কোনো ধৰণৰ চিন্তা কৰে একো প্ৰয়োজন নাই। এই 11টা নথিপত্ৰৰ ভিতৰত আপোনাক কোনো ধৰণৰ নথিপত্ৰৰ প্ৰয়োজন নহয়। আপুনি অলৰেডি যিটো SIR আছে সেইটো আপোনাৰ অলৰেডি আপুনি পাৰ কৰিছে, কিন্তু যিসকলৰ নাম 2005 চনৰ পিছত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে তেওঁলোকে ইয়াৰ ভিতৰত কিবা এটা নথিপত্ৰ দিব লাগিব। আৰু ধৰি লওক ল'ৰা ছোৱালী বা ধৰি লওক যিসকল আছে, যিসকলৰ আমাৰ বয়সৰ যিসকল ল'ৰা ছোৱালী 2005 চনৰ পিছত তেওঁলোকৰ যিসকলৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকে মাক দেউতাকৰ 2005 চনৰ যিখন ভোটাৰ তালিকা আছিলে সেইখন দিব পাৰে, বা তেওঁলোকৰ কিবা এটা নথিপত্ৰও তেওঁলোকে দিব পাৰে, প্ৰমাণ সহকাৰে দিব পাৰে। গতিকে আপোনালোকক যদি মই ভালকৈ কওঁ তেতিয়াহ'লে 2005 চনৰ যিখন ভোটাৰ তালিকা এইখন চবতকৈ গুৰুত্বপূৰ্ণ হয়। 2005 চনৰ ভোটাৰ তালিকাত যদি আপোনালোকৰ নাম আছে তেনেহ'লে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। 2005 চনৰ যিখন ভোটাৰ তালিকা এখন ভেৰিফাইড তালিকা হয়, গতিকে তাত সেইখনত যদি আপোনালোকৰ নাম আছে তেনেহ'লে আপুনি নিশ্চিন্তকৈ থাকক, আপোনাৰ কোনো একো চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু 2005 চনৰ যদি ভোটাৰ তালিকাত নাম নাই, মই যিমানটো জানিব পাৰিছোঁ তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ পুনৰীক্ষণ হোৱা চান্স এটা থাকে, মানে আপোনাৰ ভেৰিফিকেশ্যনটো হ'ব। আপুনি যিকোনো এটা নথিপত্ৰও যদি দেখুৱায় তেনেকুৱা ক্ষেত্ৰত সেই নথিপত্ৰ আপোনাৰ ভেৰিফাই হ'ব পাৰে। 2005 চনৰ ভোটাৰ তালিকা আপোনালোকৰ আছে, সেই তালিকাখনত যদি আপোনালোকৰ নাম আছে চিন্তা কৰাৰ প্ৰয়োজন নাই। এতিয়া কোনকেইটা নথিপত্ৰ আপোনালোকৰ থাকিলেও কামত নাহিব সেইকেইটা আপুনি মনত ৰাখক। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড, এই তিনিটা নথিপত্ৰ আপোনালোকে দেখুৱালে কামত নাহিব। আধাৰ কাৰ্ডক লৈ বহুত খেলি মেলি হৈছিলে, ৰিচেণ্টলি সুপ্ৰিম কোৰ্টত কেছো হৈ গ'ল যে আধাৰ কাৰ্ডটো কিয় এটা ধৰি লওক লিগেল ডকুমেণ্টছ বুলি মনা নাযায়, কিয় এটা ধৰি লওক চিটিজেন ডকুমেণ্টছ বুলি মনা নাযায়, যে এই ডকুমেণ্টছটো থাকিলেই যে এজন ভাৰতীয় নাগৰিক হিচাপে কিয় প্ৰমাণ দেখুৱাব নোৱাৰে, এনেকুৱা ধৰণৰ বহুতবিলাক কেছ হ'ল। কিন্তু প্ৰথমে সুপ্ৰিম কোৰ্টে কৈছিলে যে আপোনাৰ হাতত যদি আধাৰ কাৰ্ড আছে তেনেহ'লে আধাৰ কাৰ্ডটো থাকিলেও আপোনাৰ হ'ব, কিন্তু পিছত তেওঁলোকে আকৌ যেতিয়া বস্তুবোৰ চালি চালে তেওঁলোকে ক'লে যে আধাৰ কাৰ্ডটো তেওঁলোকে এজ এ চিটিজেনশ্বিপ ডকুমেণ্টছ বুলি তেওঁলোকে নেমানে। গতিকে আপোনালোকে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা ৰেচন কাৰ্ডৰ আশাত নাথাকিব। আপুনি যদি ভাবি আছে যে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আছে আৰু আমাৰ হৈ যাব, তেনেকৈ নহ'ব। আপোনালোকক মই ইয়াত যিকেইটা নথিপত্ৰ ক'লোঁ, ইয়াত মই যে কৈছোঁ আপোনাক নিজৰ যিকোনো পৰিচয় পত্ৰ, মানে আপোনালোকৰ যিকোনো এটা ধৰি লওক চৰকাৰীয়ে হওক বা যিকোনো এটা পৰিচয় পত্ৰ আপোনালোকৰ থাকিলেই হ'ব। তেনেকৈ বাকী যেনেকৈ জন্মৰ প্ৰমাণপত্ৰ,
পিতৃ মাতৃ পৰিচয় পত্ৰ এইখিনি দিলেও হ'ব কিন্তু 1987 চনৰ জুলাই মাহৰ আগত যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ কাৰণে নিজৰ যিকোনো এটা পৰিচয় পত্ৰ বিচাৰিছে আৰু নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা বিচাৰিছে বাকী 1987 চনৰ পিছৰ যিসকল জন্মগ্ৰহণ কৰিছে 2002 চনৰ পিছত যিসকল জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ কাৰণে বহুতবিলাক নথিপত্ৰ তেওঁলোকে দিছে গতিকে আপোনালোকক একদম ক্লিয়াৰ কৰি দিছোঁ মই 2005 চনৰ যিখন ভোটাৰ তালিকা সেইখন আপুনি এবাৰ চেক কৰক কেনেকৈ চেক কৰিব লাগে যদি আপুনি নাজানে তেনেহ'লে আপোনাৰ স্ক্ৰীনতে যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টোত মই একদম ডিটেইলছত দেখুৱাই থোৱা আছে যে 2005 চনৰ ভোটাৰ তালিকাখন আপুনি কেনেকৈ ঘৰতে মোবাইলত ডাউনলোড কৰিব পাৰিব এই ভিডিঅ'টো চাওক আৰু নিজে আপোনালোকে এতিয়াই ডাউনলোড কৰি ৰাখক মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ